আজি আমি অসম চৰকাৰৰ মানে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মানে যোনটো যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ আমি অকৰ্মণ্যতাৰ কাৰণে আমি ইয়াতে প্ৰতিমূৰ্তি দাহ কৰিছোঁ। যি লকডাউনৰ পিছত যি আকাশচুম্বী যোনটো মূল্যবৃদ্ধি আজিলৈ তেওঁলোকে ৰোধ কৰিব পৰা নাই, তেওঁলোকে মানে বৰ্তমান সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। যোনটো আমি মানে দেখা পাইছোঁ, যোনটো তেওঁলোকৰ কেলেংকাৰীৰ বাহিৰে একো ক্ষেত্ৰতে আমি উন্নতি কৰিব পৰা নাই। অকল দুৰ্নীতি কেলেংকাৰীৰ বাহিৰে তেওঁলোকে ক'তো একো মানে হেৰি নাই, চবতে ব্যৰ্থ হৈছে। আৰু তাৰে প্ৰতিবেদন যে অসমৰ জনসাধাৰণৰ যি মানে মূল্যবৃদ্ধিৰ সমস্যাটো সমাধান কৰিবৰ ক্ষেত্ৰত আমি আজি সমগ্ৰ অসমত প্ৰথম ছাত্ৰ সন্থাৰ আহ্বানত আমি প্ৰতিটো আঞ্চলিকে আমাৰ এই কাৰ্যসূচী আজি গ্ৰহণ কৰিছোঁ। আজি সদৌ কামৰূপ মহানগৰ জিলাৰ আহ্বান মৰ্মে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই অসমৰ দুগৰাকী অধ্যক্ষ মন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ফণীভূষণ চৌধুৰী প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কাৰ্য সাব্যস্ত কৰে আৰু অতি শীঘ্ৰে চৰকাৰক এই মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবে ছাত্ৰ সন্থাই দাবী জনায়। আৰু পৰৱৰ্তী সময়ত যদি এনেদৰে মূল্যবৃদ্ধি হৈ থাকে, ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব।